সামৰণি পৰিল ৯৫ সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। জামুকুৰিহাটৰ ঢলাই বিলত তিনিদিনীয়াকৈ আয়োজিত শংকৰ সংঘৰ অধিৱেশনৰ অন্তিম দিনা ধৰ্মধ্বজা উত্তোলনৰ পাছতে উলিওৱা হয় ভাগৱত যাত্ৰা। হংসযানত উঠি শোভাযাত্ৰাত অংশগ্ৰহণ শংকৰদেৱ সংঘৰ পদাধিকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকাৰ। সামৰণি পৰিল জামুকুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকাই। উপস্থিত আছিল বিধায়ক পদ্ম হাজৰিকাৰ লগতে কেন্দ্ৰীয় আদৰণি সমিতিৰ বিষয়ববীয়াসকল। নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা বাহনত গুৰুৱাসন পাতি উলিওৱা হয় ভাগৱত যাত্ৰা আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শ্ৰীকৃষ্ণৰ লীলাবৰ্ণিত বিভিন্ন দৃশ্যপটেৰে উলিওৱা হয় বৰ্ণিল শোভাযাত্ৰা। কৃষ্ণৰ জন্মৰ যি আচলতে মাহাত্ম্য, সেই কৃষ্ণ জন্মৰ মাহাত্ম্য বসুদেৱে এনেদৰে শ্ৰীকৃষ্ণক লৈ গৈছে, সেই তাৰ লগে লগে হৰি নামৰ ৰসো আচলতে শুনিবলৈ পোৱা গৈছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হয় মুকলিত ধৰ্মালোচনী সভা। উদুলি মুদুলি বাপ আই মাতৃৰে মুকলি ধৰ্মালোচনী সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। মহাপুৰুষজনাই দেখুৱাই থৈ যোৱা আদৰ্শ আৰু সৃষ্টিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজ জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে। মহাপুৰুষজনৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰা শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক জামুকুৰিহাটৰ অধিৱেশনৰ এইদৰে সফল সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।